মহানগৰীত আৰু এখন উৰণ সেতুৰ শিলান্যাস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিলান্যাস কৰে নতুন উৰণ সেতুখনৰ গুৱাহাটীৰ গড়ভঙা পথত ৩৭৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব এই উৰণ সেতুখন আৰ্যনগৰৰ পৰা আৰম্ভ হ'বলগীয়া এই উৰণ সেতু সামৰণি পৰিব লাল গণেশ বজাৰৰ সমীপত ২.৮৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখনৰ প্ৰস্থ ১২ মিটাৰ শিলান্যাস কাৰ্যসূচীৰ উপৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে আন কেইবাটাও প্ৰকল্পৰ গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ ৩১টা সমজুৱা ভৱন ২৪টা ৰাজহুৱা শৌচাগাৰ আৰু ১৯খন শ্মশান আৰু কবৰস্থান উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি আমাৰ এটা গুৱাহাটীবাসীৰ বাবে ভাল দিন নতুনকৈ নিৰ্মাণ হৈ থকা যিখন মেডিকেল কলেজ গুৰুচৰণ নাৰ্ছিং হোমৰ সমীপত আগত টিভি হস্পিটাল আছিল তাৰ পৰা পোনে পোনে নেশ্যনেল হাইৱেলৈকে গড়ভঙা পথৰ ওপৰত এখন উৰণীয়া সেতু নিৰ্মাণ হ'ব চাইকেল ফেক্টৰীলৈকেও তাৰ পৰা আমি ওলাই যাব পাৰিম আৰু লাল গণেশলৈকেও আমি সেই উৰণীয়া সেতুখনৰ ওপৰেদি আমি যাব পাৰিম বহুদিনীয়া ভাবি থকা এটা প্ৰকল্প ৩৭৪ কোটি টকা ব্যয় কৰি এই প্ৰকল্প নিৰ্মাণ কৰা হ'ব আৰু অহা ৩ বছৰৰ ভিতৰত আমি ইয়াক সমাপ্ত কৰিম ইয়াৰ লগতে পৌৰ নিগমেও আজি কেইবাটাও কমিউনিটি হল শ্মশান কবৰস্থান আৰু পাব্লিক টয়লেট তেওঁলোকে নিৰ্মাণ কৰিছিল